বজাৰ বিধানসভা সমষ্টিত কুৰুৱা কলি অঞ্চলত যথেষ্ট আমাৰ খিলঞ্জীয়া ভূমিহীন লোক আছে। কিন্তু এই ভূমিহীন লোকসকলে বহুদিন দৰখাস্ত কৰিও আবেদন কৰিও আজিলৈকে তেওঁলোকে মাতি পোৱা নাই। কিন্তু আমি এতিয়া গম পালোঁ যে 2010 চনতে আমাৰ কুৰুৱা অঞ্চলত কিছুসংখ্যক মিয়াক প্ৰায় 14গৰাকী মিয়াক মাটি আবণ্টন দিবৰ কাৰণত লেণ্ড এডভাইজাৰী বোৰ্ডে 2010 চনৰ এপ্ৰিল মাহতে এটা প্ৰপ'জেল পাছ কৰি থৈছে, প্ৰস্তাৱ এটা পাছ কৰি থৈছে আৰু সেই মৰ্মে 2021 চনত তেওঁলোকক মাটি এলটমেণ্ট দিয়া হৈছে। এতিয়া মূল বিষয়টো হ'ল যে যিসকল বাংলাদেশী আছে, যিসকল মিয়া আছে, এইসকলৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছোঁ তেওঁলোকক মাটি দিব নালাগে, তেওঁলোকক উচ্ছেদ কৰিব লাগে এই বুলি। আৰু আমি দেখা পাইছোঁ বাৰে বাৰে কোৱা স্বত্বেও, বাৰে বাৰে প্ৰতিবাদ কৰা স্বত্বেও একাংশ ৰাজনৈতিক নেতাই, একাংশ প্ৰশাসনীয় বিষয়াই জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দি নিজে কেৱল ধন ঘটাৰ স্বাৰ্থতে মিয়া মানুহক মাটি আবণ্টন দিয়া দেখা গৈছে। আৰু যি 14গৰাকী মানুহক 2010 চনত তেওঁলোকে মাটি আবণ্টন দিছে, এই ঘটনাটো সম্পৰ্কত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁলোকৰ আবণ্টন কেঞ্চেল কৰিবৰ কাৰণে আমি দৰখাস্ত দিম, এই কথাটো জনালোঁ। আৰু তাৰ লগে লগে প্ৰশাসনিক বিষয়া, ৰাজনৈতিক দল, চৰকাৰ সকলোকে এটা কথা আমি সতৰ্ক কৰি দিছোঁ, যিসকলে বেদখলকাৰীৰ পক্ষ লৈছে, যিসকলে বাংলাদেশীৰ পক্ষ লৈছে, তেওঁলোকক আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ যাতে কোনো কাৰণতে জাতি বিক্ৰী কৰা, মাটি বিক্ৰী কৰা আৰু খিলঞ্জীয়া মানুহক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ব্যৱস্থা নকৰে। আৰু যদিহে তেওঁলোকে ধনৰ লোভত কেৱল বাংলাদেশী মিয়াক মাটি দিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকক সাৱধান কৰি দিছোঁ, তেওঁলোকৰ ওপৰত আমি বিধিগত ব্যৱস্থা ল'বৰ কাৰণে, যদি তেওঁলোকৰ ওপৰত আমি আইন হাতত তুলি ল'বলগীয়া হয়, তাৰ কাৰণে চৰকাৰ পোনপটীয়াভাৱে জগৰীয়া হ'ব। ছাত্ৰ সন্থাই আমি সদায় কৈ আহিছোঁ যে খিলঞ্জীয়া আমাৰ যিখিনি মানুহ আছে, অসমীয়া মানুহ আছে, খিলঞ্জীয়া মানুহখিনিয়ে ভূমিৰ পট্টা পাব লাগে আৰু বিভিন্ন আমি দাবী কৰিও আহিছোঁ। আমি দেখিবলৈ পাইছোঁ যে চিপাঝাৰ সমষ্টিত আমাৰ কুৰুৱা অঞ্চলৰ ফালে আমাৰ বহুতো জনজাতীয় মানুহ আছে, বহুতো আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ আছে, যিসমূহৰ এতিয়াও কোনো আপোনাৰ মাটিৰ পট্টা নাই। আমি সেইসকল লোকৰ কাৰণে দৰংজীয়া ছাত্ৰ সন্থাই, চিপাঝাৰ অঞ্চল ছাত্ৰ সন্থা, কুৰুৱা অঞ্চল ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ যে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰক। কিন্তু এতিয়া এটা তথ্য এটা নতুনকৈ পোহৰলৈ আহিছে, এইকেইদিন এই সময়ত আহিছে যে লেণ্ড এডভাইজাৰী বোৰ্ডে কিছুমান অখিলঞ্জীয়া লোকক, বাহিৰৰ পৰা অহা লোকক তেখেতসকলে মাটি এলট কৰিছে। আমি প্ৰশাসনক দাবী জনাইছোঁ যে এইসমূহ লেণ্ড এডভাইজাৰী বোৰ্ডৰ যি প্ৰস্তাৱ আপোনালোকে লৈছে সেইসমূহ কেঞ্চেল কৰক আৰু অখিলঞ্জীয়া লোকে আপোনাৰ যি ভূমি পট্টা পাইছে বা হেৰি পাইছে সেইবোৰ কেঞ্চেল কৰক, কাৰণ আমাৰ খিলঞ্জীয়া লোকেই পোৱা নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি খিলঞ্জীয়াৰ যি চৰকাৰ বুলি কয়, তেখেতসকলে ভূমিৰ পট্টাৰ ক্ষেত্ৰত অখিলঞ্জীয়া লোকে কেনেকৈ ভূমি পট্টা পালে এই ক্ষেত্ৰত তদন্ত কৰক, আৰু তদন্ত কৰি যিসমূহ মানুহ ইয়াত জড়িত হৈ আছে সেইসমূহ কঠোৰ শাস্তি দিয়ক আৰু খিলঞ্জীয়াৰ সেই জনজাতীয় লোকসকলক ভূমি পট্টা সোনকালে প্ৰদান কৰক।